আসসালামু আলাইকুম। বর্তমান মই উপস্থিত আছোঁ মেডিচুবুৰী চেণ্টাৰত আৰু আজি হৈছে মহৰমৰ আজি অন্তিম দিন আৰু এতিয়া ৰেলী ওলাব, তাৰ কাৰণে মই আহি উপস্থিত হৈছোঁ মেডিচুবুৰী চেণ্টাৰত। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা অহা লোকসকল আহি পেলাই একত্ৰিত হৈ আছে। তো ইয়াত আখৰা চলি আছে পিছফালে, তো সেইখিনিও আপোনালোকক দেখাম। আৰু আজি এটি বিশাল ৰেলী ওলাব ঢেকীয়াজুলি টাউনৰ মাজত। তো গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো এয়া আপোনালোকে দেখিবলৈ পাইছে, তো এয়া হৈছে মেডিচুবুৰী চেণ্টাৰৰ পৰিৱেশ। তো এয়া আগফালে আখৰা চলি আছে। তো বিভিন্ন ঠাইৰ পৰা মহৰম খেলিবলৈ ডেকা যুৱকসকলে উপস্থিত হৈছে আৰু অলপ পিছত তাজিয়া ওলাই আহিব। তো তাজিয়াৰ লগে লগে ৰেলী আৰম্ভ হ'ব। ৰেলী মছজিদপট্টি লৈকে যাব টাউনৰ মাজেদি। তো বিশাল এটি ৰেলী আজিৰ দিনত ওলাই মহৰম উপলক্ষে। তো আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো এই আপোনালোকে আগফালে দেখিবলৈ পাইছে ইয়াত আখৰা চলি আছে, ইয়াত তাজিয়ালৈ আহি আছে। তো আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ হৈ গৈছে গেদাৰিং, আৰু মানুহ হ'ব। এফালে খেলা চলি আছে, এফালৰ পৰা তাজিয়া আহি আছে। তো সকলো ওলাই আহিছে আজি মহৰম বুলি। আপোনালোকে দেখিবলৈ পাইছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত লোকাৰণ্য পৰিৱেশ হৈ পৰিছে। চাৰিওফালে মানুহ আৰু মানুহ, যিফালে আপোনালোকে দেখিব কেৱল মানুহ দেখিবলৈ পাব। বৰ্তমানো মই উপস্থিত আছোঁ মেডিচুবুৰী চেণ্টাৰত আৰু ইয়াৰ পৰা আমি গৈ আছোঁ টাউনৰ ফালে। তো টাউনতো আৰু মানুহ আছে, বিভিন্ন মহৰম কমিটিৰ লোকসকল আহি একেলগে একত্ৰিত হ'ব। আৰু এয়া হৈছে মেডিচুবুৰী চেণ্টাৰৰ পৰিৱেশ। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া কৰিব নালাগে, এয়া কৰাটো ৰিস্ক হয়। তো যোনে কৰিছে খুব সাৱধানে কৰিছে। তো আপোনালোকে সচৰাচৰ এনেকুৱা ট্ৰাই নকৰিব, তো ৰিস্ক হৈ যায়, কেতিয়াবা জুই লাগি যায়। আমি বিভিন্ন হেৰিত দেখিবলৈ পাইছোঁ যে এনেকৈ কৰিলে জুই লাগি যায়। তো ইয়াৰ পৰা সকলোৱে বিৰত থাকিব। তো এতিয়া আমি মেডিচুবুৰী চেণ্টাৰৰ পৰা ওলাই যাম টাউনলৈ। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে তাজিয়া আহি পাই গৈছে। আৰু এয়া চাওক আপোনালোকে মানুহ, এয়া আমাৰ মিঠামৰ তাজিয়া হয়। তো ইয়াৰ পৰা আমি সকলোৱে গৈ পেলাই ঢেকীয়াজুলি টাউনৰ মাজমজিয়াত একত্ৰিত হ'ম। সিফালৰ পৰাও আৰু তাজিয়া আছে। তো সকলো আহি পেলাই একত্ৰিত হ'ব আৰু ইয়াৰ পৰা ওলাই যাব। তো মহৰম খেলাও দেখুওৱা হ'ব। তো বহুত মানুহ ওলাই আহিছে, ভবাতছে বেছি মানুহ ওলাই আহিছে। তো এয়া হৈছে আজি আমাৰ ঢেকীয়াজুলিৰ পৰিৱেশ, যি মহৰম ৰেলী। তো আপোনালোকে চাওক কিমান মানুহ, আৰু এয়া হৈছে তাজিয়া। এতিয়া আমি আহি পাই গ'লোঁ ঢেকীয়াজুলি টাউনৰ মাজমজিয়াত। আৰু আপোনালোকে আগফালে যিমান মানুহ দেখিবলৈ পাব, পিছফালেও একেই পৰিৱেশ। প্ৰতি বছৰে ঢেকীয়াজুলি টাউনত এনেকৈয়ে মহৰম ৰেলী ওলোৱা হয়। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, ইয়াক জাৰি গোৱা বুলি কোৱা হয়। তো আমাৰ ভাষাত জাৰি বুলি কয়। তো জাৰি গাই আছে। তো চাৰিওফালে হাই হুলস্থুল বেছি, তাৰ কাৰণে আপোনালোকে ভালকৈ শুনা নাপাব।
বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহ ওলাইছে। তো আমি আহি পেলাই এতিয়া মেইন টাউনৰ মাজত আহি পাই গৈছোঁ। তো থানাৰ সন্মুখত আছোঁ বৰ্তমান, আৰু ইয়াতেই আৰু এটা তাজিয়া আছে। তো গোটেইখিনি একলগ ইয়াতেই হ'ব আৰু ইয়াৰ পৰাই ওলাই যাব। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে এয়াও এখন তাজিয়া হয়। তো মহৰমৰ দিনা এয়া ওলোৱা হয়। তো আপোনালোকে চাওক কিমান সুন্দৰকৈ বনাইছে। ঢেকীয়াজুলি টাউনৰ মাজত সকলো মহৰম কমিটিৰ লোকসকল আহি একত্ৰিত হৈছে আৰু ইয়াৰ পৰাই ৰেলী সামৰণি মাৰিব অলপ সময়ৰ পাছতে। তো এতিয়া আছোঁ আমি মেইন টাউনৰ মাজত, আৰু আপোনালোকক দেখাইছোঁ যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাইছে কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব আজি। তো এয়া আছিল আজি ঢেকীয়াজুলিৰ মহৰমৰ পৰিৱেশ। আজি ঢেকীয়াজুলিত যি মহৰমৰ ৰেলী ওলাল, গোটেই পৰিৱেশটো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, আৰু ভাল পালে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই আছে যে মোৰ পেজটো ফ'ল' কৰি দিব।